নলবাৰীৰ চাঞ্চল্যকৰ ঘটনা মাৰ নৌজাওঁতে এবাৰ বঙাইগাঁৱৰ অভয়াপুৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। লম্পট ৰফিকুল ইছলাম নামৰ এজন যুৱকে এগৰাকী হিন্দু নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলায়। খবৰ অনুসৰি আইনৈৰ ঘাটত এগৰাকী হিন্দু নাবালিকাই কাপোৰ ধুবলৈ গৈছিল আৰু অকলে পোৱাৰ অৱস্থাত এই ৰফিকুল ইছলাম নামৰ লম্পটটোৱে যুৱতীগৰাকীক ধৰ্ষণৰ চেষ্টা চলায় আৰু কোনোমতে যুৱতীগৰাকীয়ে লম্পটটোৰ কবলৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে আক্ৰমণ কৰে ৰফিকুল ইছলামে আৰু ৰফিকুল ইছলামৰ আক্ৰমণত সংকটজনক হৈছে যুৱতীগৰাকী আৰু তাৰ পিছতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছোঁ। আমি এই মুহূৰ্তত জনাই গৈছোঁ যে নলবাৰীৰ যি চাঞ্চল্যকৰ ঘটনা, সেই ঘটনা মাৰ নৌজাওঁতে পুনৰ অভয়াপুৰীত লাভ জেহাদৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বঙাইগাঁৱৰ অভয়াপুৰীত হিন্দু নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছে এটা লম্পটে। আইনৈৰ ঘাটত কাপোৰ ধুই থকা অৱস্থাত নাবালিকাৰ ওপৰত জঁপিয়াই পৰে ৰফিকুল ইছলাম। কুকৰ্মত ব্যৰ্থ হৈ নাবালিকাক বৰ্বৰ আক্ৰমণ কৰে ৰফিকুল ইছলামে। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ভুক্তভোগী নাবালিকাগৰাকী। ন্যায় বিচাৰি এতিয়া আৰক্ষীৰ কাষত ভুক্তভোগীৰ পৰিয়াল আৰু তাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু নলবাৰীৰ যি চাঞ্চল্যকৰ ঘটনা, সেই ঘটনা মাৰ নৌজাওঁতে এইবাৰ বঙাইগাঁৱৰ অভয়াপুৰীৰ হালধিবাৰীত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। আইনৈৰ ঘাটত কাপোৰ ধুই থকা অৱস্থাত হিন্দু নাবালিকাক ধৰ্ষণৰ চেষ্টা কাছাৰী পেটিৰ ৰফিকুল ইছলাম নামৰ এটা লম্পটৰ আৰু ব্যৰ্থ হৈ লম্পটটোৱে নাবালিকাক তীব্ৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। অভয়াপুৰী থানাৰ অন্তৰ্গত তথা বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত হালধিবাৰীত সংঘটিত হৈছে এক জঘন্য আৰু লজ্জাজনক ঘটনা। মুছলমান সম্প্ৰদায়ৰ এগৰাকী লম্পট যুৱকে চৰম যৌন নিৰ্যাতন চলাইছে এগৰাকী হিন্দু সম্প্ৰদায়ৰ নাবালিকাৰ ওপৰত। অভিযোগ অনুসৰি কাছাৰী পেটিৰ ৰফিকুল ইছলাম নামৰ এটা লম্পটে দীৰ্ঘদিনৰে পৰা চলাইছিল কু অভিসন্ধি আৰু যি ঘটনাৰ দিনা ভুক্তভোগী নাবালিকাগৰাকীয়ে আইনৈৰ ঘাটত কাপোৰ ধুই আছিল আৰু নিৰ্জনতাৰ সুযোগ লৈ লম্পট ৰফিকুল ইছলামে নাবালিকাগৰাকীৰ ওপৰত জাপ দি পৰে আৰু যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে। কিন্তু নাবালিকাগৰাকীয়ে প্ৰাণপণে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হয় আৰু যৌন নিৰ্যাতন চলাবলৈ গৈ ব্যৰ্থ হোৱাত খঙত অগ্নিশৰ্মা হৈ পৰে লম্পট ৰফিকুল আৰু কাম ভাৱ চৰিতাৰ্থ কৰিব নোৱাৰি লম্পটটোৱে নাবালিকাগৰাকীৰ ওপৰত চলাই বৰ্বৰ আক্ৰমণ। ৰফিকুলৰ এই তীব্ৰ আক্ৰমণৰ ফলত নাবালিকাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু কোনোমতে লম্পটটোৰ কবলৰ পৰা ৰক্ষা পৰি নাবালিকাগৰাকীয়ে ঘৰত সমগ্ৰ ঘটনা অৱগত কৰে আৰু এই যি সমগ্ৰ ঘটনা, সেই ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া সমগ্ৰ অভয়াপুৰীতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ আৰু ক্ষোভত এতিয়া ফাটি পৰিছে স্থানীয় দল সংগঠন আৰু ৰাইজ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পীড়িতাৰ পৰিয়ালে ন্যায় বিচাৰি বৰঘোলা আৰক্ষী চকীৰ কাষ চাপিছে আৰু লম্পট ৰফিকুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰু এতিয়া প্ৰশ্ন হয়, নলবাৰীৰ পিছত এইবাৰ অভয়াপুৰী, ইখনৰ পিছত সিখন জিলাত কিয় লক্ষ্য কৰি লোৱা হৈছে হিন্দু নাবালিকাক?
অভয়াপুৰীত লাভ জিহাদৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বঙাইগাঁৱৰ অভয়াপুৰীত হিন্দু নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছে এটা লম্পটে। আইনৈৰ ঘাটত কাপোৰ ধুই থকা অৱস্থাত নাবালিকাৰ ওপৰত জঁপিয়াই পৰে ৰফিকুল ইছলাম নামৰ এটা লম্পট। কুকৰ্মত ব্যৰ্থ হৈ নাবালিকাক বৰ্বৰ আক্ৰমণ চলাই ৰফিকুলে আৰু আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ভুক্তভোগী নাবালিকাগৰাকী। অভয়াপুৰী থানাৰ অন্তৰ্গত তথা বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত হালধিবাৰীত সংঘটিত হৈছে এক জঘন্য আৰু লজ্জাজনক ঘটনা। এটা লম্পদে চৰম যৌন নিৰ্যাতন চলালে এগৰাকী হিন্দু নাবালিকাৰ ওপৰত। অভিযোগ অনুসৰি কাছাৰীপেটিৰ ৰফিকুল ইছলাম নামৰ এটা লম্পটে দীৰ্ঘদিনৰে পৰা চলাইছিল কু অভিসন্ধি আৰু ঘটনাৰ দিনা ভুক্তভোগী নাবালিকাগৰাকীয়ে আইনৈৰ ঘাটত কাপোৰ ধুই আছিল আৰু নিৰ্জনতাৰ সুযোগ লৈ লম্পট ৰফিকুল ইছলামে নাবালিকাগৰাকীৰ ওপৰত জাপ দি পৰে আৰু যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে। কিন্তু নাবালিকাগৰাকীয়ে প্ৰাণপণে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হয় আৰু যৌন নিৰ্যাতন চলাবলৈ গৈ ব্যৰ্থ হোৱাত খঙত অগ্নিশৰ্মা হৈ পৰে লম্পট ৰফিকুল ইছলাম আৰু কাম ভাৱ চৰিতাৰ্থ কৰিব নোৱাৰিয়ে লম্পটটোৱে নাবালিকাগৰাকীৰ ওপৰত চলায় বৰ্বৰ আক্ৰমণ আৰু ৰফিকুলৰ এই তীব্ৰ আক্ৰমণৰ ফলত নাবালিকাগৰাকী আঘাতপ্ৰাপ্ত হৈছে আৰু কোনোমতে লম্পটটোৰ কবলৰ পৰা ৰক্ষা পৰি নাবালিকাগৰাকীয়ে ঘৰত সমগ্ৰ ঘটনা অৱগত কৰে। আমাৰ হাতত যুৱতীগৰাকীৰ মন্তব্য আছে, আমি শুনোৱাৰ চেষ্টা কৰিছো। স্নান করবার গেছিলাম, তারপরে পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতেছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দই দেয়, তারপরে হুয়াইছে হয়ে নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত দিছিল আরো কলাম দিয়ে টিভি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রফিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতেছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দই দেয়, তারপরে হুয়াইছে হয়ে নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত দিছিল আরো কলাম দিয়ে টিভি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রফিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতেছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দই দেয়, তারপরে হুয়াইছে হয়ে নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত দিছিল আরো কলাম দিয়ে টিভি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রফিকুল ইসলাম। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি ঠামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকৈ এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে, তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। তো আজি বৰগোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰশাসনৰ দাবী, যোৱা দুদিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানি খুচি হত্যা কৰি দিলে। এই দুদিনেই হোৱা নাই, আকৌ অভয়পুৰীৰ এই হালদিবাৰীত এই ধৰণৰ এটা জঘন্য ঘটনা ঘটি গ'লে, গতিকে আমাৰ প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি
দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু CM ছাৰকো এটা অনুৰোধ জনাইছোঁ যে এই ধৰণৰ ঘটনাত আপুনি DC ছাৰক SP ছাৰক হস্তক্ষেপ কৰি কঠোৰ শাস্তি বিহাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় এই ধৰণৰ ঘটনা ঘটি আছে, গতিকে আমি হিন্দু সমাজ কেৱল আমি ধৈৰ্য ধৰি সহ্য কৰি আমি নাথাকিম। আমি কিন্তু বাধ্য হ'ম আন্দোলন কৰাৰ কাৰণে। আৰু আমি যদি আন্দোলন কৰাৰ কাৰণে বাধ্য হওঁ, তেতিয়া হিন্দু মুছলমানৰ এটা যুদ্ধ ঘটনাৰ এটা সৃষ্টি হ'ব। গতিকে খিলঞ্জীয়া অসমীয়া হিন্দু এই ধৰণে আমি সুৰক্ষিত নোহোৱা হৈছোঁ। আমাৰ হিন্দু ছোৱালী বোৱাৰী সুৰক্ষিত নোহোৱা হৈছে, দুদিন পিছে লাভ জিহাদৰ ঘটনা। গতিকে আমি সহ্য নকৰোঁ। আমি দাবী জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ক, নহ'লে আমি ৰাষ্ট্ৰীয় দলে তীব্ৰ আন্দোলন কৰাৰ কাৰণে হয় আমি ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত কেৱল এই ধৰণৰ শাস্তি দি থাকিলেই নহ'ব, আইন ব্যৱস্থা আনিব লাগিব। কাৰণ আইন নহ'লে এওঁলোকে এই ধৰণৰ ঘটনাত ভয় নোখোৱা হৈছে যি আইন আছে। গতিকে ইয়াতকৈ কঠোৰ আইন এটা ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ দাবী জনাইছোঁ। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকৈ এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে। তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। তো আজি বৰগোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰশাসনৰ দাবী, যোৱা 2 দিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানিখুচি হত্যা কৰি দিলে। এই 2 দিনেই হোৱা নাই, আকৌ অভয়পুৰীৰ এই হালদিবাৰীত এই ধৰণৰ এটা জঘন্য ঘটনা ঘটি গ'লে, গতিকে আমাৰ প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু CM ছাৰকো এটা অনুৰোধ জনাইছোঁ যে এই ধৰণৰ ঘটনাত আপুনি DC ছাৰক SP ছাৰক হস্তক্ষেপ কৰি কঠোৰ শাস্তি বিহাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় এই ধৰণৰ ঘটনা ঘটি আছে, গতিকে আমি হিন্দু সমাজ কেৱল আমি ধৈৰ্য ধৰি সহ্য কৰি আমি নাথাকিম। আমি কিন্তু বাধ্য হ'ম আন্দোলন কৰাৰ কাৰণে। আৰু আমি যদি আন্দোলন কৰাৰ কাৰণে বাধ্য হওঁ, তেতিয়া হিন্দু মুছলমানৰ এটা যুদ্ধ ঘটনাৰ এটা সৃষ্টি হ'ব। গতিকে খিলঞ্জীয়া অসমীয়া হিন্দু এই ধৰণে আমি সুৰক্ষিত নোহোৱা হৈছোঁ। আমাৰ হিন্দু ছোৱালী বোৱাৰী সুৰক্ষিত নোহোৱা হৈছে, দুদিন পিছে লাভ জিহাদৰ ঘটনা। গতিকে আমি সহ্য নকৰোঁ। আমি দাবী জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ক, নহ'লে আমি ৰাষ্ট্ৰীয় দলে তীব্ৰ আন্দোলন কৰাৰ কাৰণে হয় আমি ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত কেৱল এই ধৰণৰ শাস্তি দি থাকিলেই নহ'ব, আইন ব্যৱস্থা আনিব লাগিব। কাৰণ আইন নহ'লে এওঁলোকে এই ধৰণৰ ঘটনাত ভয় নোখোৱা হৈছে যি আইন আছে। গতিকে ইয়াতকৈ কঠোৰ আইন এটা ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ দাবী জনাইছোঁ। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকৈ এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে। তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। তো আজি বৰগোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰশাসনৰ দাবী, যোৱা 2 দিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানিখুচি হত্যা কৰি দিলে। এই 2 দিনেই হোৱা নাই, আকৌ অভয়পুৰীৰ এই হালদিবাৰীত এই ধৰণৰ এটা জঘন্য ঘটনা ঘটি গ'লে, গতিকে আমাৰ প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি
দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু CM ছাৰকো এটা অনুৰোধ জনাইছোঁ যে এই ধৰণৰ ঘটনাত আপুনি DC ছাৰক SP ছাৰক হস্তক্ষেপ কৰি কঠোৰ শাস্তি বিহাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় এই ধৰণৰ ঘটনা ঘটি আছে, গতিকে আমি হিন্দু সমাজ কেৱল আমি ধৈৰ্য ধৰি সহ্য কৰি আমি নাথাকিম। আমি কিন্তু বাধ্য হ'ম আন্দোলন কৰাৰ কাৰণে। আৰু আমি যদি আন্দোলন কৰাৰ কাৰণে বাধ্য হওঁ, তেতিয়া হিন্দু মুছলমানৰ এটা যুদ্ধ ঘটনাৰ এটা সৃষ্টি হ'ব। গতিকে খিলঞ্জীয়া অসমীয়া হিন্দু এই ধৰণে আমি সুৰক্ষিত নোহোৱা হৈছোঁ। আমাৰ হিন্দু ছোৱালী বোৱাৰী সুৰক্ষিত নোহোৱা হৈছে দুদিন পিছে লাভ জিহাদৰ ঘটনা। গতিকে আমি সহ্য নকৰোঁ। আমি দাবী জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ক, নহ'লে আমি ৰাষ্ট্ৰীয় দলে তীব্ৰ আন্দোলন কৰাৰ কাৰণে হয় আমি ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত কেৱল এই ধৰণৰ শাস্তি দি থাকিলেই নহ'ব, আইন ব্যৱস্থা আনিব লাগিব। কাৰণ আইন নহ'লে এওঁলোকে এই ধৰণৰ ঘটনাত ভয় নোখোৱা হৈছে যি আইন আছে। গতিকে ইয়াতকৈ কঠোৰ আইন এটা ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ দাবী জনাইছোঁ। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰা স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত ছিল আরো কলাম দিয়ে টিপি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রবিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত ছিল আরো কলাম দিয়ে টিপি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রবিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত ছিল আরো কলাম দিয়ে টিপি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রবিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত ছিল আরো কলাম দিয়ে টিপি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রবিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত ছিল আরো কলাম দিয়ে টিপি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রবিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত ছিল আরো কলাম দিয়ে টিপি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রবিকুল ইসলাম। স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছনে কাগজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ তারপরে চুলি মুঠি দইরা তারপরে হুয়াইছে, হুয়াইয়া নিয়ে তারপরে থাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত ছিল আরো কলাম দিয়ে টিপি দিছিল ওগুলো থানা। না 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 নিয়ার বিচার রবিকুল